নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখাম ৱেষ্ট আছাম মিল্ক প্ৰডিউচাৰ্ছ কোঅপাৰেটিভ ইউনিয়ন লিমিটেড তাৰমানে পুৰবী ডায়েৰীৰ ফালৰ পৰা কিছুমান ভেকেঞ্চিজ আহিছে আৰু এইখন যোনখন মই স্ক্ৰীনত খুলি দেখাইছোঁ আপোনালোকক এতিয়া এইখন হৈছে অফিচিয়েল যোনখন ৱেবছাইট হয় ৰিক্ৰুটমেণ্ট purobi.coops jobs এতিয়া যোনকেইটা কাৰেণ্ট অপেনিংছ আছে মই আপোনালোকক দেখাই দিওঁ। ইয়াৰ কাৰণে চাৰিটা পজিশ্যনছ আহিছে এছিষ্টেণ্ট 1 আহিছে প্ৰকিউৰমেণ্ট এণ্ড ইনপুটাৰ তাৰপিছত ভেটেনেৰী এক্সিকিউটিভ আহিছে ছুপাৰভাইজাৰ আহিছে এডমিন আৰু এছিষ্টেণ্ট লেবৰেটৰী এইটো প্ৰথম দুটা পোষ্টৰ কাৰণে আপোনালোকৰ ৱৰ্ক ইন ইণ্টাৰভিউ হ'ব আৰু বাকী দুটাৰ কাৰণে আপোনালোকে অনলাইন এপ্লিকেশ্যন ছাবমিট কৰিব লাগিব। এই যোন দুটা ৱৰ্ক ইন ইণ্টাৰভিউ হ'ব সেইকেইটা 9 তাৰিখে হ'ব আৰু এটা 11 তাৰিখে হ'ব আৰু বাকীকেইটাৰ অনলাইন এপ্লাই কৰাৰ লাষ্ট ডেট দিছে 22 তাৰিখ 22 ছেপ্টেম্বৰ মাহৰ 22 তাৰিখ। এতিয়া আহকচোন আপোনালোকক মই গোটেই ডিটেইলছ দেখাওঁ কি কোৱালিফিকেশ্যন লাগিব চেলাৰী কিমান কেনেকৈ কি বাকী কথাখিনি আৰু এই অনলাইনকেইটাৰ যদি এপ্লাই কৰিবলৈ হয় আপোনালোকে এইখিনিত এপ্লাই নাও বাটনটোত ক্লিক কৰি পেলাই আপোনালোকে এপ্লাই কৰিব পাৰিব। কিন্তু প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব। এই পেজখনত যেতিয়া ক্লিক কৰাৰ পিছতে ইয়াতে গৈ পেলাই ৰেজিষ্টাৰ কৰাৰ পিছত আপোনালোকে এনেকৈ এপ্লাই কৰিব পাৰিব। এতিয়া এইখন হৈছে চাৰ্কুলাৰখন এইখন 3 তাৰিখে আহিছে ছেপ্টেম্বৰ মাহৰ ইয়াতে ডেটটো দিয়া আছে আৰু প্ৰথম যোনটো এছিষ্টেণ্ট 1 প্ৰকিউৰমেণ্ট এণ্ড ইনপুটৰ প্ৰফাইল আছে তাৰ কাৰণে যোনটো লোকেশ্যন হ'ব জব লোকেশ্যন এইটো এৰিয়াজ অফ অপাৰেশ্যন প্ৰজেক্ট এৰিয়াজ অফ নেশ্যনেল মিল্ক ৰেকৰ্ডিং প্ৰগ্ৰেমছ আণ্ডাৰ ৰাষ্ট্ৰীয় গোকুল মিছন বুলি কৈছে আৰু কোৱালিফিকেশ্যন বিচাৰিছে BA BCom BSc ফ্ৰম আ ৰেকগনাইজড ইনষ্টিটিউট আৰু ইউনিভাৰ্চিটি ফুল টাইম মিনিমাম আৰু এক্সপিৰিয়েঞ্চ কৈছে মিনিমাম 1 year অফ ৰেলেভেণ্ট ৱৰ্কিং এক্সপিৰিয়েঞ্চ লাগিব আৰু এইটো ৱৰ্ক ইন ইণ্টাৰভিউ য'ত হ'ব এইটো মই কৈ দিছোঁ এইটো মেইন পুৰবী ডায়েৰী যোনটো অফিচ আছে পাঞ্জাবাৰীত আছে RK প্ৰসাদ আগৰৱালা ৰোড জুৰিপাৰ পাঞ্জাবাৰী নিয়াৰ ছিক্কিম হাউচ গুৱাহাটী আছাম আৰু এইটো হ'ল 9 ছেপ্টেম্বৰত হ'ব 9টা বজাত আপোনালোকৰ ৰিপৰ্টিং টাইম দিছে। তাৰপিছত নেক্সট যোনটো ভেটেনেৰী এক্সিকিউটিভ লোকেশ্যন আছে সেইটো একেটা লোকেশ্যনে দিছে জব লোকেশ্যন ইয়াৰ কাৰণে বিচাৰিছে বেচেলাৰ্ছ ইন ভেটেনেৰী চায়েন্স বা মাষ্টাৰ্ছ ইন ভেটেনেৰী চায়েন্স ফ্ৰম আ ৰেকগনাইজড ইনষ্টিটিউট বা ইউনিভাৰ্চিটি আৰু কৈছে যে যদি বেচেলাৰ মানে গ্ৰেজুৱেট যদি হয় কেণ্ডিডেট মাষ্ট হেভ মিনিমাম 2 years অফ এক্সপিৰিয়েঞ্চ ইন লাৰ্জ এনিমেল ভেটেনেৰী প্ৰেক্টিছ আৰু যদি মাষ্টাৰ্ছ হয় কেণ্ডিডেট in non-clinical subject must have minimum 1 year of experience in large animal veterinary practice. Pretty freshers hoy masters in science candidate hoy tetiale clinical subjects jeneke animal gynecology ba obstetrics so jodi hoy tetia prefer koribo yar kane eke work in interview hobo aru eto ba 11 September supervisor jodi admin ase location Panjabari Guwahati etur karone posting hobo full-time BA BCom from recognized by reputed institute university. Exception in qualification will be considered only for ex-servicemen. Jodi মানে এটোটো লাগিব যদি আপোনালোকৰ ex-servicemen হয় তেতিয়া অলপমান কনসিডাৰ কৰিব। মিনিমাম 5 বছৰ এক্সপিৰিয়েন্স ইন এডমিনিষ্ট্ৰেটিভ সুপাৰভাইজাৰী ৰোল বুলি কৈছে। Ex-servicemen who has served in any rank whether as combat or non-combat in the army, navy, air force shall be given preference. যদি আপোনালোকে ডিফেন্সত আছে তেতিয়াহ'লে কম্বেট বা নন কম্বেট হ'লেও আপোনালোকক প্ৰেফাৰেঞ্চ দিব। অনলাইন ছাবমিশ্যন অফ এপ্লিকেশ্যন ইন প্ৰেছক্ৰাইব ফৰ্মেট এভেইলেবল এট recruitment.purobi.coops job. Last date for submission of online application is 22 September Sunday. No other mode of submission will be considered. অকল অনলাইনে আপোনালোকে পৰ্টেলটোত মই যে দেখাইছোঁ সেইটোত গৈ আপোনালোকে এপ্লাই কৰিব লাগিব। আৰু ছেকেণ্ড যোনটো লেব এছিষ্টেণ্ট হয় যোৰহাটৰ কাৰণে এইটো ইষ্ট Assam Milk Producers Cooperative Union ito Jorhat location karone ase Indian Dairy Diploma Dairy Technology ba BSc Chemistry Microbiology MSc yar karone bicharise Indian Dairy Diploma Dairy Technology ba BSc Chemistry Microbiology MSc in Chemistry Microbiology from a yar karone Indian Dairy Diploma bicharise tamne Dairy Technology ba BSc Chemistry hobolo hobo বা BSc আপোনালোকে যদি মাইক্ৰোবায়োলজি কৰিছে বা মাষ্টাৰ্ছ কৰিছে কেমিষ্ট্ৰি মাইক্ৰোবায়োলজি ফ্ৰম আ ৰেকগনাইজড ইনষ্টিটিউট মিনিমাম 1 or 2 years of working experience in milk food industry বিচাৰিছে আৰু knowledge in laboratory testing shall have added advantage
আৰু এইটো কাৰণে একে আপোনালোকে অনলাইন সাবমিশন কৰিব লাগিব আৰু এইখিনি ইয়াতে দেখাইছে ল্যাঙ্গুৱেজ আপোনালোকৰ আৰু এখন মানে আপোনালোকৰ টাৰ্মছ অফ ৰেফাৰেন্সেস এখিনি দিছে ইয়াতে যোনটো কৈছে যে এছএমইজ বেঙ্গলী হিন্দী ভিতৰত তিনটা সাবজেক্টৰ ভিতৰত এটা সাবজেক্ট জানিব লাগিব এইটো মই কৈছো প্ৰথম যোনটো পজিশন আছে এসিস্ট্যান্ট প্ৰকিউৰমেন্ট এণ্ড ইনপুটৰ কাৰণে তাৰ কাৰণে বিচাৰিছে তাৰপিছতে কৈছে বেসিক নলেজ অফ ইউজিং কম্পিউটাৰ বেসড এপ্লিকেশনস আৰু নট above 30 years as of 1st January 2024 relaxation সমূহ থাকিব 3 years will be given in case of extraordinary outstanding candidate or candidates with relevant experience বিচাৰিছে salary ইয়াত হ'ব CTC হ'ব cost to company 3.73 lakhs per annum including PF and other contributions negotiation হ'ব পাৰে যদি আপোনালোকৰ ভাল এক্সপেৰিয়েন্স আছে তেতিয়া হলে আপোনালোকক অকন বঢ়াইও দিব পাৰে এইখিনি মেইন ৰেসপন্সিবিলিটিজ খিনি আছে এইখিনি মই নকওঁ আৰু বাকি যোনটো সেকেন্ড পোষ্ট আছে ভেটেনাৰি এক্সিকিউটিভ হেতুৰ কাৰণে যোনটো স্যালাৰি হ'ব CTC কষ্ট টু কোম্পানী হেতু কৈছে 8.15 lakhs per annum including PF and other contributions আৰু negotiation বুলি কৈছে তাৰপিছত নেক্সট সুপাৰভাইজাৰ পোষ্টটো যোনটো আছে হেতুৰ কাৰণে 6.99 lakhs তাৰ মানে 7 লাখ টকা per annum আৰু যোনটো এসিস্ট্যান্ট পোষ্ট আছে ল্যাবৰেটৰী কাৰণে হেতুৰ কাৰণে কৈছে 3.73 lakhs per annum ইন্টাৰভিউ কাৰণে যাব তেতিয়া এখন এপ্লিকেশনখন লৈ যাব লাগিব যোনখন ফৰম্যাটখন আছে মই এতিয়া আপোনালোকক দেখাই দিম ইয়াতে পাব আপোনালোকে আৰু লগত কৈছে self attested copies of নিজৰ ডকুমেন্টস খিনি one recent passport size photographs original লৈ যাব লাগিব ভেৰিফিকেশনৰ কাৰণে তাৰ পিছতে candidates qualifying the document verification will be shortlisted for a written test comprising of subject-based question and subjective quantitative aptitude and reasoning. General awareness, English, personal interview. এখিনি হ'ব বুলি কৈছে। এতিয়া আপোনালোকে যাব ইন্টাৰভিউ কাৰণে তেতিয়া এখন আপোনালোকে প্ৰিন্ট আউট ইয়াৰ পৰা এনেকে এই বাটনটোৰ পৰা ডাউনলোড কৰি পেলাই আপোনালোকে এখন সেভ কৰি ল'ব তাৰপিছত ইয়াৰে প্ৰিন্ট আউট এখন ওলাই ল'ব প্ৰিন্ট আউট এখন ওলাই এখন এনেকে ফিল কৰি পেলাই আপোনালোকে যি ইয়াত লিখা আছে গোটেইখিনি আপোনালোকৰ টেষ্টিমনিয়েলছ খিনি ভৰাব লাগিব আৰু তাৰ পিছতে আপোনালোকে এখন লৈ যাব লাগিব ইন্টাৰভিউ সময়ত signature কৰিব প্লেস এখিনি দিব লাগিব এইটো ভিডিওত মোৰ পুৰবী ডায়েৰীৰ বিষয়ে জনাবলকে ইমানেই আছিল আশা কৰো আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু যদি ভিডিওটো চাই ভাল পাইছে তেন্তে লাইক এটা কৰি দিব আৰু ফ্ৰেন্ডছ আৰু ফ্যামিলিৰ মাজতো শেয়াৰ কৰি দিব যদি কাৰোবাৰ এই জব গিটাৰ আৱশ্যকতা আছে তেন্তে তেওঁলোকে ইন্টাৰভিউৰ কাৰণে গুছি যাব পাৰিব আকৌ এটা নতুন ভিডিও লৈ লগ পাম ধন্যবাদ